ৰাতিপুৱাই পুৱাই এক গাখীৰ চাহ কাপ লৈছোঁ বুলি নাভাবিব আকৌ দেই। খুব পুৱাই উঠিলোঁ, উঠিয়ে গা চা ধুই মেলি প্ৰথমতে ৰঙা চাহ একাপ খাই লওঁ আৰু তাৰপিছত গোটেই কাম শেষ হোৱাৰ পিছত, যিহেতু মই ৰাতিপুৱা খোৱাটো বহুত বেছি দেৰিকৈ খাওঁ, গতিকে গোটেই কামখিনি শেষ কৰি মেলি এইদৰে গাখীৰ চাহ একাপ খাওঁ। নাখালে যেনেকৈ একদম ভালেই নালাগে মোৰ। আপোনালোকে খায়নে গাখীৰ চাহ? বহুতে এভইড কৰে, কিন্তু মই নোখোৱাকৈ থাকিবলৈ নোৱাৰোঁ দেখোন। খাওঁৱেই আৰু একাপ একাপ, বহুত নাখাওঁ যেনিবা, ৰাতিপুৱা একাপ খাওঁ। আৰু নতুন বছৰ আপোনালোকৰ কেনেকুৱা গৈছে সেয়া জনাবচোন। কোনোবা ক'ৰবালৈকে গ'লনে আপোনালোকৰ মাজৰ? আমি কিন্তু 1 তাৰিখৰ পৰা বুলি ঘৰতে আছোঁ, ক'লৈকো যোৱা হোৱা নাই, কেৱল এনেকৈ আছোঁ। আৰু এই চাহকাপ মই কেনেকৈ বনাওঁ, মানে কেনেকৈ আৰু বিশেষ বস্তু এটা দিছোঁ সেয়া আপোনালোকক দেখুৱাই দিছোঁ, চাওক। আমাৰ ইয়াতে মানে গাখীৰ আনিবৰ কাৰণে মই ৰাতিপুৱা গাখীৰ নাপাওঁৱেই, গতিকে সন্ধিয়া গৈ সদায় ইহঁতৰ কাৰণে গাখীৰখিনি আনো আৰু আনি ৰাতি এইদৰে পগাই মেলি থৈ দিলে ৰাতিপুৱালৈকে সৰখিনি এনেকুৱা ধুনীয়া হৈ থাকে। আৰু এইখিনি মই ধুনীয়াকৈ মানে প্ৰথমতে বেলেগ এটা পাত্ৰত থৈ লওঁ। মানে আচলতে মই এইখিনিৰে চাহেই খাওঁ, চাহতেই দিওঁ, সেইকাৰণে আচলতে থৈ লওঁ। আৰু এইটো ভাল নে বেয়া সেয়া একেবাৰে নাজানো। চাহখিনিত বহুত কিবা একো দিয়া নাই, অলপমান এক্সট্ৰা বুলি ক'বলৈ হ'লে মানে আদা অলপমান থেতেলাই দিছোঁ, মোৰ ভাল লাগে খাই। আৰু এই গাখীৰ চাহ একাপ যে মানুহজন আৰু মই আমি দুয়োটাই সদায় ৰাতিপুৱা খাওঁৱেই যেনেকেই নহওক। আৰু এই যে সৰখিনি থৈছিলোঁ এক্সট্ৰাকৈ, ধুনীয়াকৈ এয়া চাহত দি দিছোঁ। কমেণ্ট কৰি জনাব আপোনালোকৰ মাজৰ কোনোবাই এনেকৈ চাহত এইদৰে সৰ দি খায়নে। আৰু যদি গাখীৰ চাহ খায় বা এইদৰে খোৱা নাই, এদিন খাই চাবচোন, খুব এটা টেষ্টি লাগে দেই, সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু মই এইদৰেই খাওঁ আৰু এইদৰে বনাই খাওঁ মই ৰাতিপুৱাৰ চাহ। গতিকে ইয়াতে কোনো ধৰণৰ মানে কম্প্ৰমাইজ নাখাতে। আৰু বিশেষকৈ এই চাহ একাপ খাওঁতে মই বাবুকো লগত নাৰাখোঁ, আনকি ইমান শান্তিত খাওঁ। আৰু সকলোৰে চাগে এনেকুৱা ধৰণৰে হয়, নহয়নে? ই একদম আজিকালি বস্তু পেলোৱা হৈছে, জানে জানছ? হেল্ল' কোৱা। কিয় নিদিওঁ? হেল্ল' কোৱা। হেল্ল' কোৱা। কি 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 এনেকৈ দিয়া, এনেকৈ দিয়া। জানে পিছত কি ভাল পাব নাজানো, কিন্তু এতিয়া সি কিন্তু খুব এনিমেল ভাল পায়। জীৱ জন্তু দেখিলে মানে একদম পুৰা যাবলৈ লাগে ন। এতিয়া কুকুৰৰ চাউণ্ডটো ই দিয়ে। কেনেকে কয় ডগটোৱে, কেনেকে কয়? ক'ত আছে? কি লায়নটোৱে কেনেকে দিয়ে কোৱা? পিকচাৰটো চাব লাগিব, তেতিয়াহে ক'ব পাৰিব। কি ভোগ ভোগ ক'ত দেখাই দিয়ক, ক'বহে। এইটো এইটো কি 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 ক'লে? কি এইটো? কি এইটো কি? আহাচোন, মোবাইল নিদিওঁ। এইটো কি হয়? এইটো কি কোৱা? এইটো কি? কি এইটো? এইটো কি হয়? সেইটো কি 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 কি? এইটো কোন? এইটো জান নেকি? সেইটো কোন? এইটো 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 কি? এইটো কেনেকে দিয়ে চাউণ্ডটো? কেনেকে দিয়ে এইটো চাউণ্ডটো? লায়নৰ চাউণ্ডটো কেনেকে দিয়ে? এইটো কেনেকে কয় কোৱা? এইটো ডগটোৱে কেনেকে কয়? ভো ভো কোৱা। মানে সন্ধিয়া হলে সি অলপমান গেটলৈকে তাক লৈ যাব লাগে, সি খুব এইবিলাক চাই, হয়নে? বাক মাতাচোন, মন বাক মাতা। আৰু মনক ক'বা ডিষ্টাৰ্ব কৰে, মনে পঢ়ি থাকিলে তাৰপিছত লুকাই লুকাই সেই ৰুমটোত পঢ়ি আছে গৈ, হয়নে ন? আৰু এইদৰে জান আহি পালে খোৱাৰ কাৰণে মোৰ ভাল কাম এটা নহ'ল, মানে কি চাহ একাপ ফিনিছেই নহ'ল। একো নাই বাৰু, মাতৃ হৈছোঁ যেতিয়া চব বস্তু এৰিবই লাগিব, হয়নে নাই? শুনে জানিছে মই চাহ একাপ খাই আছোঁ, তথাপিও লৈ আহিছে। চ' পুনৰ নতুন ভিডিঅ' বনাম তেতিয়া আপোনালোকক কোৱা। হা হিংসা আনো আমাৰ? হিংসাই ঐ জান। আৰু এইবিলাক বেমাৰী মোজাপাত পেলাব চোৱা, মোজাপাত পেলাব চোৱা, আহি মোজাপাত পেলাব চোৱা। এই জান কি পেলাইছা? পেলাই দিলে। কি পেলাই? কি কি পেলালা? ভৰিৰ পৰা নি মোজাপাত পেলাই দিলে চোৱা। এইটো লোৱা, এইটো লোৱা, এইটো লোৱা, এইটো লোৱা, এইটো চাবা দেই। এই এইটো লোৱা। চব পেলাই নিজে পৰিব। যিমান বস্তু পাই চব বিচনাত পেলাই, বিচনাৰ তলত পেলাই। পৰহি মই বিচনাৰ তলখন ঝাৰু দিছো যে তিনিটা গিলাচ পাইছো। তেতিয়া আমি টেবুলৰ ওপৰত ফণীখন আছে নেকি, কিবা ঘড়ীটো আছে নেকি নাচাওতো, ডাইৰেক্ট বিচনাৰ তলতহে বিচাৰো। গম নোপোৱাতে নি থৈ দিয়ে। এইখিনি দুষ্ট হৈছো নে কোৱা? এইখিনি দুষ্ট হৈছো নে মই? কেনে আৰু দুষ্ট হ'ম কোৱা? কি হয় নেকি কথাটো? এইটো বয়সতে দুষ্ট হ'ম কোৱা?